নমস্কাৰ সমূহবাসী দেখা ইউটিউব চেনেলত স্বাগতম জনালোঁ আৰু আপোনালোকে থাৰ্মেল তাতে সেই গম পাইছে যে ভিডিঅ'টো মানে কিহৰ ওপৰত হ'বলৈ যাইছে মানে মহাপুৰুষ মাধৱদেৱৰ সমগ্ৰ অসম ব্যাপী মানে জন্মোৎসৱ মানে আৱিৰ্ভাৱ মানে উৎসৱ পালন মানে আৰু সেইকাৰণে ভাবিছোঁ আজি দুখন সত্ৰ দশম যিখন মানে প্ৰথম সত্ৰ মাধৱদেৱে মানে স্থাপন কৰিছিল যিখন আদি সত্ৰ আপোনাৰ ক'ত আছে আপোনালোকে গম পাব আৰু নেক্সট যাই আছোঁ আপোনাৰ সুন্দৰদিয়া সত্ৰ যিখন মাধৱদেৱে মানে বৰপেটা সত্ৰ স্থাপন কৰাৰ আগতে সেইখন সত্ৰত আছিল আৰু তাত মানে নামঘোষা হওক এনেকৈ বহুত মানে পুথি ৰচনা কৰিছিল গতিকে একদম শেষলৈ চাওক চেনেল ছাবস্ক্ৰাইব কৰিব শ্বেয়াৰ কৰিব লাইক কৰক কমেণ্ট কৰক আৰু কাষত থকা বেলৰ টিপন অন কৰক বলতে ভিডিঅ'টো একেলগে আৰম্ভ কৰোঁ ফ্ৰেণ্ড চালো আৰু ইফালে মই বাইক লৈ আছোঁ সকলো লৈ আছোঁ আৰু গোটেইখিনি দেখাই আছোঁ আপোনালোকক একদম চাই ৰাখিব মজাকৈ বলক আৰু ফ্ৰেণ্ডছ মাজত মাত্ৰ এটা দিন আছে যিহেতু আপোনাৰ উৎসৱ পালন হ'ব আৰু চাৰিজন গুৰুক সন্মান কৰক সেয়ে আৰু আপোনালোকে আৰু এতিয়া মানে ফ্ৰেণ্ডছ একদম ওলালোঁ সকলো আৰু ইয়াত যিহেতু আপোনাৰ মাধৱদেৱৰ মানে প্ৰায়ভাগ সত্ৰ আপোনাৰ মেইন সত্ৰ বৰপেটাতে আপোনাৰ সত্ৰ নগৰী বৰপেটাতে আছে তো দেখাই আছোঁ আপোনালোকক তো চাই ৰাখিব একদম মোৰ লগত অব্যাহত থাকক বলক আৰু ফ্ৰেণ্ডছ ফাইনেলি আহি পালোঁ এইখন দেখিছিলে মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱে স্থাপিত আদি সত্ৰ বাৰাদিৰ আৰু এইখন 1546 চনত মানে স্থাপন কৰিছিলে আৰু এইখন দেখিছেনে ইয়াৰ ভিতৰত এতিয়া সোমাই যাওঁ আপোনালোকে চাই থাকিব আৰু ফ্ৰেণ্ডছ আপোনাৰ একদম আহি পালোঁ যিখন সত্ৰ মানে আৰম্ভণিতে কৈছিলোঁ বাৰাদি সত্ৰ এইখনত মানে মহাপুৰুষ মাধৱদেৱৰ আদি সত্ৰ আছিল আৰু বিশেষকৈ যিহেতু ইয়াত মানে এটা আমি জানিব লাগে জাতীয় সাজ পোছাক পিন্ধিয়ে মানে ভিতৰত প্ৰৱেশ কৰিব পাৰি আৰু এইবিলাক আছে আৰু ভিতৰে এখন সত্ৰখন আছে আপুনি গম পায় যেতিয়া মানে বৰপেটা সত্ৰত মানে দৌল উৎসৱ হয় হ'লে মানে তেতিয়া এই আসনখনত লৈ যায় মানে লৈ ঘূৰাই আৰু তো বৰপেটাত আপোনাৰ যেতিয়া দৌল উৎসৱ হয় আমি আহোঁ আপোনালোকক দেখাং তেনেকুৱা আৰু যিটো দেখিছেনে ইয়াত মানে সকলোখিনি দেখুওৱা হৈছে আপোনাৰ একলব্যৰ গুৰুদক্ষিণা শকুনিৰ 5 স্কেল মহাভাৰতৰ এনেকৈ দ্ৰৌপদীৰ বস্ত্ৰ সকলো লেখা আছে তেনে বৈকুণ্ঠৰ ধামৰ মানে সকলো লেখা আছে বাকী এই মানে খুৰা এনে খবৰ ভালনে ভাল আৰু এজন খুৰাও আছে ইয়াত এনে আছে ইয়ালৈ আপোনাৰ ভাড়া দিলে ন ভাড়া দিলে আৰু এই সত্ৰখনত মাধৱদেৱে আহিছিল আৰু তেতিয়া আহিছিল মাধৱদেৱৰ মাকৰ কাজ কৰা বুলি কয় আৰু আমি সেইখিনিহে কৈ আছোঁ এতিয়া কিমানখিনি ভালকৈ জানা নাই দিছোঁ যেতিয়া মাতৃৰ বিয়োগ হৈছিল হোৱাৰ পিছত মানে ইয়াত অন্ত্যেষ্টিক্ৰিয়া মানে সম্পন্ন কৰাৰ পাছত ইয়াতে মানে যেতিয়া গোটেইখিনি কাম কৰাৰ পিছত ইয়াতে মানে ভাওনা পাতা বুলি মানে জানিব পাৰিছোঁ মোৰ ফালৰ পৰা খুব বেয়া কি ক'ম আপোনাক চৰম ধন্যবাদ দিলোঁ মহাপুৰুষ মাধৱদেৱৰ তেওঁৰ এই স্থানত আহি তেওঁৰ বিষয় যে আজি টিভিৰ জৰিয়তে বা মোবাইলৰ জৰিয়তে তাৰ প্ৰতিলিপি আৰু মাধৱদেৱৰ যি গুণানুকীৰ্তন এইখিনি প্ৰচাৰ কৰাৰ বাবে তোমাক ধন্যবাদ জনালোঁ ঠিক আছে ধন্যবাদ আপোনাৰ উন্নতিকৰণ কৰিব আৰু এইফালে সেই আৰু বাকী এটা উৎসৱটো হৈ থাকে আপোনাৰ পৰা উৎসৱ হৈ থাকে এই ভাইটি বনাইছে ভাইটি কেনে ভাল না অঁ ঠিক আছে ইমান ভাল আচ্ছা তো বঢ়িয়া আৰু ইয়াত মানে ফ্ৰেণ্ড বেছি দেৰি নকৰোঁ ইয়াৰ পৰা ডাইৰেক্ট মানে যাম বৰপেটা সত্ৰখন হা মই বেলবাৰীৰ পৰা বৰপেটা চহৰখন পাৰলৈকে মানে বাৰাদিখন আগেহে পাব আৰু এইখন প্ৰথম সত্ৰ আছে আদি সত্ৰ ইয়াৰ পৰা এতিয়া যাম সুন্দৰদিয়া সত্ৰত একদম আহিব কেতিয়াবা আপোনালোকে ইয়াত চ' এটি ৰাস্তাৰে যাম ইয়াৰ পৰা অলপমান আঁতৰত মানে আপোনাৰ সুন্দৰদিয়া সত্ৰ আছে তো ধুনীয়াকৈ দেখাম যিহেতু আৱিৰ্ভাৱ উৎসৱ উপলক্ষে মানে ভিডিঅ'টো বনাইছোঁ তো চালো ফ্ৰেণ্ডছ আৰু আপোনালোকে মহাপুৰুষ মাধৱদেৱৰ সুন্দৰদিয়া সত্ৰ এইখনত আহি পালোঁ আৰু ইভাগে 537 সংখ্যক মানে আৱিৰ্ভাৱ মহোৎসৱ মানে উৎসৱ পালন হ'ব আপোনালোকে আহিব ইয়াত দেখিছেনে সুন্দৰ দালানটো চাওক আপোনালোকে আৰু যিখন গেট বুলি কয় দালান বুলি কয় আপোনাৰ আৰু ফ্ৰেণ্ডছ আহি পালোঁ সুন্দৰদিয়া সত্ৰ যিখন সত্ৰত ইয়াত বৰ্তমান উৎসৱ চলি আছে আপোনালোকে হয়তো শুনিব পাৰিছে ইয়াৰ উৎসৱ চলি আছে আৰু যিহেতু আপোনাৰ মাধৱদেৱৰ উৎসৱ উপলক্ষে ইয়াত মানে আহিছোঁ এইখন সত্ৰ আহিব নাছিলোঁ মানে এইবাৰ মানে আহিছোঁ সুন্দৰদিয়া সত্ৰত আৰু ইয়াৰে মই ভিতৰ ভাগত সকলোখিনি দেখাই আছোঁ আপোনালোকক চাই থাকিব বঢ়িয়াকৈ আৰু যেতিয়া দৌল উৎসৱ হয় ইয়াত আপোনাৰ দেখিছেনে আসনখন দৌল উৎসৱ আৰু ইয়াতে সকলোখিনি আছে আপোনাৰ আৰু এইখন সত্ৰত আপোনাৰ ভিতৰত সোমালে মানে জাতীয় সাজ পোছাক লাগিব পিন্ধিব আৰু ইয়াত আপোনাৰ লেখা আছে আৰু ভিতৰত মহিলাৰ প্ৰৱেশ নিষেধ য'ত এইখন এখন মাধৱদেৱৰ শ্ৰেষ্ঠ সত্ৰ আৰু সুন্দৰদিয়াৰ আপোনাৰ তো আদি সত্ৰৰ বাৰাদিৰ পাছত এইখন সুন্দৰদিয়া সত্ৰ স্থাপন কৰিছে তাৰপিছত বৰপেটা সত্ৰ কৰিছিলে তেনেকুৱা আৰু ইয়াত বৰ্তমান খেলা ধূলা হৈ আছে তো এনেকৈ এতিয়া যাই আছোঁ আৰু ইয়াত আপুনি দেখিছেনে সকলোখিনি আছে ভীষ্মৰ শৰজ্যা এনেকৈ সকলোখিনি যুধিষ্ঠিৰৰ ৰাজ্য বিশেষ এনেকৈ সকলোবোৰ আছে আপোনাৰ চ' এইফালে বিৰাট ডাঙৰ সত্ৰ মানে এইখন সুন্দৰদিয়া সত্ৰ আৰু আপোনালোকে দেখিছে যিহেতু ইয়াৰ পৰা মাধৱদেৱে যাই আপোনাৰ বৰপেটাতে আপোনাৰ মাধৱদেৱ যিখন সত্ৰ আপোনাৰ দেখে হোলীৰ সময়ত আমি যাব আৰু সেইখন সত্ৰ মানে তাত দেখিবলৈ পায় এতিয়াত কিন্তু মই আহি পোৱা নাছিলোঁ
মানে আজি প্ৰথমবাৰ আহিলোঁ এই সত্ৰখন আপোনাৰ। আৰু যিহেতু মাধৱদেৱৰ একদম মেইন সত্ৰ বুলিয়ে কৈছোঁ, মেইন আছে বৰপেটা সত্ৰ আছে আপোনাৰ, ইভাগে সুন্দৰদিয়া সত্ৰত আহিছোঁ। আৰু আজি বিশেষকৈ এজন বিশেষ মানুহ লগ পালোঁ, এখেতৰ আপোনাৰ নামটো জনাই দিয়কচোন প্ৰথম। মোৰ নাম হিৰণ্ময় দেউৰী। আৰু এই সুন্দৰদিয়া সত্ৰত মানে মহাপুৰুষ মাধৱদেৱৰ ৰাইজক জনাই দিয়ক অলপ মানে। মহাপুৰুষ মাধৱদেৱৰ এইখন আচলতে আদি সত্ৰ, কাৰণ ইয়াতে তেখেতে নামঘোষা পুথি লিখিছে, ৰত্নাৱলী আৰম্ভ কৰিছে, তাৰপিছত ঝুমুৰা ইয়াতে আৰম্ভ কৰিছে। বহুত মানে ধৰ্মীয় কাৰ্য, আটা পুৰুষসকলক শৰণ দিয়া কাৰ্য এই সত্ৰৰ পৰা হৈছে। গতিকে এই সত্ৰখনৰ গুৰুত্বটো বহুত গুৰুত্ব তাৰমানে। কিন্তু আমাৰ মানে কি কাৰণত যে এইবিলাক বস্তু মানে প্ৰচাৰ হোৱা নাই গম পোৱা নাই, কিন্তু গুৰুত্ব অনেক গুৰুত্ব আছে এইখন সত্ৰত। কাৰণ মহাপুৰুষ সত্ৰৰ ইয়াতে 14 বছৰ প্ৰথমতে আছে, তাৰপিছত আকৌ 6 মাহ আছে। গতিকে 14 বছৰ 6 মাহ ইয়াতে আছে। আৰু তেখেতৰ মানে ধৰ্ম প্ৰসাৰৰ কাম ইয়াৰে পৰাই বহুত তেখেতে আৰম্ভণি কৰিছিলে। ত' বিশেষকৈ মাধৱদেৱৰ ইয়াতে বৰপেটা সত্ৰ নগৰী বৰপেটা বুলি সকলোৱে জানে আপোনালোকে। আৰু বৰপেটাত মানে বিশেষকৈ আপোনাৰ সুন্দৰদিয়া সত্ৰ হওক, আপোনাৰ গণককুছি সত্ৰ হওক, বৰপেটা সত্ৰ হওক, বাৰাজী সত্ৰ হওক, চব মাধৱদেৱৰ সত্ৰ, মাধৱদেৱৰ সত্ৰ। কিন্তু চবত কৰি কিজানি এইখন বেছি প্ৰচাৰ নাই ন? প্ৰচাৰ নাই, কিন্তু গুৰুত্ব এইখনৰ বেছি আছে। আৰু এইখনক আমি যেনেকৈ সত্ৰ নগৰী বৰপেটা বুলি কয়, আৰু এইখনক আমি মানে সত্ৰগ্ৰাম সুন্দৰ বুলি কওঁ। আৰু মই নিজাকেও কৈছোঁ, মানে এইখন মই সত্ৰ সৌন্দৰ্যৰ ওপৰত মই 3টামান মই গীত কৰিছোঁ, গীত কৈ থৈ দিছোঁ, কিন্তু প্ৰচাৰ কৰা নাই। আমি সেই 3টা গীত প্ৰচাৰ কৰিবলৈ আমি চেষ্টা কৰিম। আৰু 15 সত্ৰত ইয়াতে এইখনখন স্থাপন হৈছে। আচ্ছা, মানে বৈশিষ্ট্য এখেত যেনে ক'লে। আৰু বিশেষকৈ ইয়াত কেতিয়া কেতিয়া মানে উৎসৱ চলা যায়, মানে পালনাম ধৰক বা কেনে? ইয়াতে বহুত উৎসৱ হয়। ইয়াতে শংকৰদেৱৰ তিৰোভাৱ তিথি, মহাপুৰুষ মাধৱদেৱৰ তিৰোভাৱ তিথি, তাৰপিছত আটাপুৰুষ মথুৰাৰ তিৰোভাৱ তিথি, বহুতকেইটা আটাপুৰুষৰ তিৰোভাৱ তিথি ইয়াতে হৈ থাকে। দৌল উৎসৱ যেনেকৈ বৰপেটাত উদযাপিত হয়, ঠিক এনেকৈ ইয়াতে হয়। পালনাম হ'ব ইয়াতে, মানে পালনামটো মহাপুৰুষ মাধৱদেৱে যেনেকৈ আদিত সেই সময়ত মানে আৰম্ভণি কৰিছিলে, আমি সেই প্ৰক্ৰিয়াতে এতিয়াও তেনেকৈ আমি আৰম্ভ কৰোঁ। আৰু ইয়াতে যে পালনামৰ যি ডাকনি আছে, সেইটো মানে অন্য সত্ৰত নাই। আমি পালনামৰ যি আৰম্ভণি এটা ডাকনি কৰিম, সেইটো মানে অতি আকৰ্ষণীয় আৰু চাবলগীয়া আৰু শুনিবলগীয়া পালনামৰ ডাকনিটো। আৰু বিশেষকৈ আপোনাৰ যে মাধৱদেৱৰ যিখিনি আপোনাৰ সাহিত্য সংস্কৃতি গোটেইখিনি যিখিনি আছে আপোনাৰ, যেতিয়া জাতীয় সাজ পোছাক পিন্ধি আপোনালোকে ভিতৰত সোমাব, মই আৰম্ভণিতে কৈছোঁৱে। আৰু যি তেখেতৰ নামঘোষা হওক, যিবিলাক পুথি আছে, সকলো চাবলৈ আপোনালোকে ইয়াত পাব। আৰু গোটেইবোৰ আছে। আৰু ইয়াত মানে যিহেতু মই আহিছোঁ, মই এটা বস্তু সুধোঁ, ইয়াত মানে যিহেতু ধৰ্মৰ আপোনাৰ সকলোৱে জানে 4জন গুৰু আছে, আপোনাৰ শংকৰদেৱ, মাধৱদেৱ, দামোদৰ, শংকৰদেৱ। আৰু বিশেষকৈ সকলো ধৰণৰ মানুহ আহিব পাৰে নে নোৱাৰে? ইয়াতে মানে সকলো ধৰণৰ মানুহ আহিব নোৱাৰে না? অকণমান বাধা বাধ্যকতা আছে। এতিয়া বিশেষকৈ অনলি ফৰ মাধৱদেৱৰ আমাৰ মানে হেৰি মানুহ হিন্দু মানুহ আহিব পাৰে। হিন্দু মানুহৰ যিকোনো হেৰি নহওক কিয়, ধৰ্ম নহওক কিয়, হিন্দু মানুহ আহিব পাৰে। আৰু নেক্সট আপোনাৰ যিটো মূল উৎসৱ, সেই মূল উৎসৱত মানে কি বঁটা দিয়া যাব? আমাৰ যিহেতু মহোৎসৱ চলি আছে, আমি আজি 5 বছৰৰ পৰা আমি এটা মাধৱদেৱ বঁটা দি আহিছোঁ। আমি এই প্ৰথম বঁটাটো দিছিলোঁ হৰে কৃষ্ণ আতৰি বুলি এজন বৰঙাজী সত্ৰাধিকাৰ তেখেতক দিছিলোঁ। তাৰপিছত কৃষ্ণ শৰ্মাক দিছোঁ। তাৰপিছত এনেকৈ আমি বিভিন্ন মানুহক দিছোঁ। এইবাৰ আমি কমকৈ মানে যোৰহাটৰ মহীয়াবাৰী সত্ৰৰ সোণাৰাম বুঢ়াভকত শৰ্মা বুলি আমি তেখেতক মহাপুৰুষ মাধৱদেৱৰ বঁটাটো প্ৰদান কৰিম। আৰু এইবাৰৰ পৰা আমি এটা আয়ুঘানী বঁটা আৰম্ভ কৰিছোঁ কালিন্দাই নামত। এই বঁটাটো আমি প্ৰথমবাৰৰ কাৰণে দিছোঁ। এইটো বঁটা আমি এইবাৰ দিবলৈ লৈছোঁ। কনিষ্ঠ মানে ভক্তি ধৰ্ম এইবিলাক প্ৰচাৰ কৰি থাকে তেখেত হ'ল কণিকা পাঠক। তেখেতৰ ঘৰ হ'ল গুৱাহাটীত উজানবাৰী বজাৰত। তেখেতে মানে এই পুৰী প্ৰকল্পৰ লগত খুব ব্যস্ত। কণিকা পাঠক পুৰী প্ৰকল্পৰ লগত হেৰি কৰি এই সংক্ৰান্তত হেৰি কৰিছিলে। আমি এই বঁটাটো এইবাৰ প্ৰথমবাৰৰ কাৰণে কণিকা পাঠক দিবলৈ আমি সংকল্প লৈছিলোঁ। সোমবাৰে আমাৰ মুকলি সভা হ'ব। এই মুকলি সভাতে এই বঁটাটো আমি প্ৰদান কৰিম। এই মঠটো এই ভূমিকম্পৰ তলত মানে তলত গৈছিল। ৰজা মানে শিৱসিংহ এইটো মানে হেৰি আৰু তেখেতে তাম্ৰপত্ৰ দিছিল। আমাৰ তাম্ৰপত্ৰ সংৰক্ষিত হৈ আছে। আমাৰ সুন্দৰীয়া তাম্ৰপত্ৰখন সুন্দৰীয়াত সংৰক্ষিত হৈ আছে।
তো আহিলে আপোনালোকে সেৱা কৰিব সকলোতে আৰু কথা ক'লে মেইন কথা আৰু যেতিয়া প্ৰতি বছৰে এই যিটো উৎসৱ হয় এই উৎসৱত মানে এই ছেম মানে হ'ব ছেম হ'ব আৰু ত' আপোনালোকে গম পালে যে আজি মই 26ৰ যিটো ভিডিঅ' বনাইছোঁ এই ভিডিঅ'টো মানে একদম বছৰ বাই বছৰ মানে আপোনালোকে আহিলেও মানে এইখিনি ছেম পাই যাব তো ধন্যবাদ আপোনাৰ দীৰ্ঘায়ু কামনা কৰোঁ তেনেকৈ ওলালোঁ সুন্দৰ সত্ৰৰ পৰা আৰু দুয়োখন সত্ৰ দেখালোঁ আৰু সকলোখিনি বস্তু দেখালোঁ আৰু আপোনালোকে তাতে আচলতে যিহেতু লেখা আছে বাধ্যতামূলক আপোনালোকে আহিব যদি চাবলৈ আহে গোটেইখিনি দেখা পাব আৰু দেখালোঁ আজি আহাৰ আচলতে দুয়োখন সত্ৰ দেখালোঁ যদি কেনেকুৱা পাইছে নিশ্চয় লাইক কমেণ্ট চেনেল গোটেই গোটেইটো কম নেকি ধন্যবাদ টাটা বাই বাই